60 কিলোমিটাৰমান স্পীডত এটা গাড়ী টাৰ্ণিঙত মুখতে আহিফালে খুব জোৰে একফালে হেলি গ'ল, হেলিফালে গাড়ীটো পৰি গ'ল। তাৰ সন্মুখতে 3জন মানুহ আছিল, 3জন মানুহৰ একজন পৰি গ'ল। তাৰ ভৰি দুখন একদম লাষ্টৰ ফালে দুখন ভৰি আটকি গৈছিল। তাৰপিছত তেখেতক টানি ওলাই ফালে বগৰীবাৰী হস্পিটাললৈ প্ৰেৰণ কৰা হ'ল। তাৰপিছত লগে লগে বগৰীবাৰী পুলিচৰ আহি ফালে গোটেই গাড়ীখন অকুপাই কৰি ল'লে আৰু ড্ৰাইভাৰ সিহঁতে ক'ত পলাই গ'ল দেখা নাপালোঁ। কিন্তু গাড়ীখনৰ নম্বৰ হ'ল আপোনাৰ AP 39 TG 9351। এই বগৰীবাৰী আৰায়ানী পাৰ্ট 2 টাৰ্ণিং। গাড়ীটো কোনফালৰ পৰা কোনফালে গৈ আছে? গাড়ীটো গুৱাহাটীৰ পৰা আহি আছে, ধুবুৰী অভিমুখে গৈ আছে। হেণ্ডিমেন ড্ৰাইভাৰ কিবা আঘাত পাইছে নেকি? হেণ্ডিমেন ড্ৰাইভাৰ মই লগ পোৱা নাই, সিহঁতে কি কৰিছে দুখ পাইছে নে গম পোৱা নাই। যিহেতু একেবাৰে দোকানখনৰ কাষত কোনো মানুহ আঘাতপ্ৰাপ্ত হৈছে নে তেনেকুৱা বা কিবা ক্ষতি? এজন মানুহ আঘাতপ্ৰাপ্ত হৈছে, তেওঁক লগে লগে বগৰীবাৰীত ৰাজ্যিক চিকিৎসালয়লৈ পঠোৱা হৈছে। আৰু তেনেকুৱা মানে ভৰি দুখনত দুখ পাইছে, দুয়োখন ভৰি ভাঙিছে তেখেতৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।